মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত তোমালোক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহাচোন আজি আমি এটা নতুন পাঠ আলোচনা কৰোঁ। সপ্তম শ্ৰেণীৰ বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া। ছাত্ৰ-ছাত্ৰীহঁত আমি আগৰ শ্ৰেণীসমূহত বৈদ্যুতৰ বিষয়লৈ পঢ়ি আহিছোঁ নহয় জানো? বিদ্যুৎ বৰ্তনীৰ চিত্ৰ কেনেদৰে অংকন কৰিব লাগে সেই পদ্ধতিও আমি শিকি আহিছোঁ আৰু এটা বৰ্তনী সাজিবলৈও আমি শিকিছোঁ। চিত্ৰত এটা বৰ্তনী ছুইচ বন্ধ অৱস্থাত বেটাৰী সংযোগ কেনেদৰে কৰা হয় দেখুওৱা হৈছে। বৈদ্যুতিক উপাদানবোৰ বুজাবলৈ চিহ্ন ব্যৱহাৰ কৰা সুবিধাজনক। এইবোৰ ব্যৱহাৰ কৰি বৈদ্যুতিক বৰ্তনী এটাক বৰ্তনী চিত্ৰৰ দ্বাৰা বৰ্ণনা কৰিব পাৰি। চিহ্নসমূহ ভালদৰে পৰ্যবেক্ষণ কৰা। বিদ্যুৎ কোষৰ চিহ্নত দুডাল সমান্তৰাল ৰেখা থাকে। তাঁৰ এডালে আনডালৰ তুলনাত ডাঠ কিন্তু চুটি। বিদ্যুৎ কোষত ধনাত্মক আৰু ঋণাত্মক প্ৰাণ থকাৰ কথাটো তোমালোকৰ নিশ্চয় মনত আছে নহয় জানো? বিদ্যুৎ কোষৰ চিহ্নত দীঘল ৰেখাই ধনাত্মক আৰু চুটি ৰেখাই ঋণাত্মক প্ৰাণ বুজায়। এটা বৈদ্যুতিক ছুইচৰ ছুইচ অন আৰু ছুইচ অফ কৰা অৱস্থা বুজাবলৈও চিহ্ন চিত্ৰত দেখুওৱা হৈছে। বৈদ্যুতিক বৰ্তনীৰ উপাদানবোৰ সংযোগ কৰা তাঁৰবোৰ ৰেখাৰ দ্বাৰা নিৰ্দেশ কৰা হয়। ছাত্ৰ-ছাত্ৰীহঁত কিছুমান কামত একাধিক বিদ্যুৎ কোষৰ প্ৰয়োজন হয়। চিত্ৰত দেখুওৱাৰ দৰে দুটা বা ততোধিক বিদ্যুৎ কোষ সংযোগ কৰা হৈছে। মন কৰিবা যে এটা কোষৰ ধনাত্মক প্ৰান্ত পৰৱৰ্তী কোষৰ ঋণাত্মক প্ৰান্তৰ সৈতে সংলগ্ন কৰা হৈছে। দুটা বা ততোধিক কোষৰ এনেধৰণৰ সজ্জাক বেটাৰী বুলি কোৱা হয়। বহুতো সঁজুলি যেনে টৰ্চ, ট্ৰেঞ্জিষ্টৰ, পুতলা, দূৰদৰ্শনৰ ৰিম'ট কণ্ট্ৰল আদিত বেটাৰী ব্যৱহাৰ কৰা হয়। অৱশ্যে ইয়াৰে কিছুমান সঁজুলিত বিদ্যুতৰ কোষবোৰ ইটোৰ পিছত সিটোকৈ সংলগ্ন কৰা নহয়। কেতিয়াবা কোষবোৰ গাতে লগালগিকৈ কাষে কাষে স্থাপন কৰা হয়। তেনেহ'লে কোষৰ প্ৰাণবিলাক কেনেকৈ সংযোগ কৰা হয় বাৰু? যিকোনো বৈদ্যুতিক সঁজুলি বেটাৰীৰ প্ৰকোষ্ঠটো মন দি লক্ষ্য কৰিবাচোন। তেতিয়া দেখিবা এটা কোষৰ ঋণাত্মক প্ৰান্তৰ লগত পৰৱৰ্তী কোষৰ ধনাত্মক প্ৰান্ত সংযোগ কৰিবলৈ শকত তাঁৰ এডাল বা ধাতুৰ পাত এখন আছে। প্ৰকোষ্ঠটো সঠিকভাৱে কোষবোৰ স্থাপন কৰিবলৈ তাত ধনাত্মক আৰু ঋণাত্মক চিহ্ন দুটা খোদিত কৰা থাকে। চিত্ৰত দেখুওৱাৰ দৰে এটুকুৰা কাঠ, এচটা লোৰ পাতি আৰু দুডালমান ৰবৰৰ পাতিৰ সহায়ত এবিধ কোষ ৰখা সঁজুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। ৰবৰৰ পাতিকেইডালে ধাতুৰ পাতি দুটা টানকৈ হেঁচি থকাটো জৰুৰী। দুটা বা ততোধিক কোষযুক্ত বেটাৰী প্ৰস্তুত কৰিবলৈ বজাৰৰ পৰা কোষ ৰখা প্ৰকোষ্ঠ কিনিও আনিব পাৰা। কোষবোৰ যথাৰীতি স্থাপন কৰা যাতে এটা কোষৰ ধনাত্মক প্ৰান্ত পৰৱৰ্তী কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযুক্ত হৈ থাকে। চিত্ৰত কোষ ৰখা সঁজুলিৰ প্ৰত্যেক দুটুকুৰা ধাতুৰ পাতৰ প্ৰত্যেকৰে লগত তাঁৰ সংযোগ কৰা দেখুওৱা হৈছে। বেটাৰীৰ ব্যৱহাৰৰ বাবেও সাজু হৈ উঠিছে। ছাত্ৰ-ছাত্ৰীসকল ক্ৰিয়াকলাপ এটা চাই লওঁ আহাচোন। চিত্ৰত দেখুওৱাৰ দৰে বৈদ্যুতিক বৰ্তনী এটা তোমালোকে বনোৱা। বৈদ্যুতিক চাকি এটা ছুইচ অন অৱস্থাত যে জ্বলে সেই কথা তোমালোকৰ নিশ্চয় মনত আছে নহয় জানো? তোমালোকে চিহ্ন ব্যৱহাৰ কৰি বৰ্তনী চিত্ৰ অংকন কৰাচোন। তুলনামূলকভাৱে অতি সহজ নহয় জানো? সেইকাৰণে আমি সাধাৰণতে বৈদ্যুতিক বৰ্তনী এটাক বৰ্তনী চিত্ৰৰ দ্বাৰাই বুজাওঁ। এই বিদ্যুৎ বৰ্তনীটোত বাৰু বাল্বটো জ্বলিবনে? মনত পেলোৱাচোন, যেতিয়া ছুইচ এটা অন কৰা অৱস্থাত থাকে তেতিয়া বৈদ্যুতিক বৰ্তনীটো বন্ধ হৈ যায় আৰু তেতিয়া বাল্বটো জ্বলে নহয় জানো? বৈদ্যুতিক চাকি এডাল ক্ষীণ তাঁৰ থাকে। ইয়াৰ নাম হৈছে বৈদ্যুতিক শলিতা।
এই শলিতাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে ই ভাস্ব হৈ উঠে। যেতিয়া বৈদ্যুতিক চাকিটোৰ মাত্ৰাধিক বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া বৈদ্যুতিক শলিতাডাল ছিঙি যায় আৰু সেই অৱস্থাতে আমি বাল্বটো ফিউজ হোৱা বুলি কওঁ। এইখিনিতে আমি কেইটামান ল'বলগীয়া সাৱধানতা আছে। মুখ্য বৰ্তনীৰে সংযুক্ত হৈ জ্বলি থকা বৈদ্যুতিক চাকি কেতিয়াও স্পৰ্শ কৰিব নালাগে, কাৰণ ই উত্তপ্ত অৱস্থাত থাকিব পাৰে আৰু তোমালোকৰ হাত বেয়াকৈ পুৰিব পাৰে। মুখ্য বৰ্তনী বা জেনেৰেটৰ বা ইনভাৰ্টাৰৰ পৰা অহা বিদ্যুতৰ ওপৰত পৰীক্ষা নিৰীক্ষা নচলাবা। তেনে কৰিলে বৈদ্যুতিক প্ৰতিঘাত অৰ্থাৎ শ্বক পোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পৰিণতি বিষম হ'ব পাৰে। গতিকে আমি ক্ৰিয়াকলাপ কৰোঁতে কেৱল বৈদ্যুতিক কোষে ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীহঁত, তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে তাঁৰডাল উত্তপ্ত হয়। ইয়াক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। এই ক্ৰিয়াৰ ব্যাপক প্ৰয়োগ আছে। য'ত বিদ্যুৎ প্ৰবাহৰ ফলত তাপ উৎপন্ন হয় তেনেকুৱা কোনো বৈদ্যুতিক আহিলা তোমালোকে বাৰু ক'ব পাৰিবানে? হয়, বৈদ্যুতিক কোঠালী উত্তাপক অৰ্থাৎ ৰুম হিটাৰ বা ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা বৈদ্যুতিক উত্তাপক তোমালোকে নিশ্চয় দেখিছা। এই সকলোবিলাকতে তাঁৰ একোটা কুণ্ডলী থাকে। তাঁৰৰ এনে কুণ্ডলীক উপাদান বা এলিমেণ্ট বুলি কোৱা হয়। নিমজ্জন উত্তাপক, ইমাৰ্চন হিটাৰ, উত্তপ্ত কাঁহী, হট প্লেট, ইস্ত্ৰি, পানীৰ উত্তাপক, গীজাৰ, বৈদ্যুতিক কেটলি, চুলি শুকোৱা যন্ত্ৰ, হেয়াৰ ড্ৰায়াৰ আদিৰ দৰে বৈদ্যুতিক আহিলাবোৰত উপাদানবোৰৰ আহিলা অন্তৰ্ভাগত সোমাই থাকে। তোমালোকে বোধহয় লক্ষ্য কৰিছা, এনেবোৰ আহিলা বিদ্যুৎ সংযোগ কৰিলে সিহঁতৰ উপাদানবোৰ তপত হৈ ৰঙা হৈ অৰ্থাৎ ৰেড হট হৈ তাপ নিৰ্গত কৰে। তাঁৰ এডালত উৎপন্ন হোৱা তাপৰ পৰিমাণ তাঁৰডালৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু তাঁৰডালৰ গঠন হোৱা পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে বেলেগ বেলেগ প্ৰয়োজনৰ বাবে বিভিন্ন দৈৰ্ঘ্যৰ, বিভিন্ন প্ৰস্থৰ আৰু বিভিন্ন পদাৰ্থৰ তাঁৰ ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক বৰ্তনী বনোৱাৰ সময়ত হোৱা তাঁৰবোৰ সাধাৰণতে উত্তপ্ত নহয়। আনহাতে কিছুমান বৈদ্যুতিক আহিলাৰ উপাদান ইমান বেছিকৈ উত্তপ্ত হয় যে সি সহজে দৃশ্যমান হৈ উঠে। এটা বৈদ্যুতিক চাকিৰ ফিলামেণ্টডাল ইমানেই উচ্চ উষ্ণতালৈ উত্তপ্ত হয় যে ইয়াৰ ভাস্বৱ অৱস্থা প্ৰাপ্ত হয়। তাঁৰ এডালৰ মাজেৰে উচ্চ মানৰ বিদ্যুৎ প্ৰবাহিত হ'লে তাঁৰডাল ইমানেই উত্তপ্ত হ'ব পাৰে যে ই গলি গৈ ছিগি যাব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, বৈদ্যুতিক চাকি আমি পোহৰৰ বাবেহে ব্যৱহাৰ কৰোঁ, নহয় জানো? কিন্তু ই তাপো নিৰ্গত কৰে। ইয়াৰ ফলত বিদ্যুতৰ অপচয় হয়। এনে অপচয় কমাবৰ বাবে ফিলামেণ্টযুক্ত চাকিৰ পৰিৱৰ্তে প্ৰতিপথ টিউব চাকি অৰ্থাৎ ফ্লুৰোচেণ্ট টিউব লাইট ব্যৱহাৰ কৰিব পৰা যায়। সংহত প্ৰতিপথ চাকিবোৰ কম্পেক্ট ফ্লুৰোচেণ্ট লেম্প, যাক আমি CFL বুলি কওঁ, ই অপচয় কমায়। এইবোৰক বৈদ্যুতিক চাকি সংলগ্ন কৰি যিকোনো স্থানত অনায়াসে সংযুক্ত কৰিব পাৰে। যি কি নহওক, ফিলামেণ্ট, বাল্ব, টিউব, CFL আদি কিনোতে ভাৰতীয় মান সংস্থাই দিয়া ISI চিহ্ন মন কৰিহে কিনিব লাগে। প্ৰকৃততে যিকোনো বৈদ্যুতিক আহিলা ক্ৰয় কৰাৰ পূৰ্বে এই চিহ্নটো মন কৰি লোৱা উচিত। এই ISI চিহ্নই আহিলাটোৰ সুৰক্ষাসন্মত আৰু তাত শক্তিৰ অপচয় নিম্নতম বুলি চিহ্নিত কৰে। ছাত্ৰ-ছাত্ৰীসকল, উচ্চমান বিশিষ্ট বিদ্যুৎ প্ৰবাহিত হ'লে কিছুমান বিশেষ পদাৰ্থৰে তৈয়াৰী তাঁৰ সোনকালে গলি গৈ ছিঙি যায়। এই জাতীয় তাঁৰেৰে বৈদ্যুতিক ফিউজ বনোৱা হয়। সকলোবোৰ ঘৰতে বিদ্যুৎ বৰ্তনীত ফিউজ সংযোগ কৰা হয়। এটা বৰ্তনীৰ মাজেৰে সুৰক্ষাসন্মতভাৱে প্ৰবাহিত হ'বলৈ প্ৰবাহৰ মান এটা সৰ্বোচ্চ সীমা থাকিব লাগিব। দুৰ্ঘটনাবশতঃ প্ৰবাহে এই বিপদসীমা অতিক্ৰম কৰিলে তাঁৰবোৰৰ অত্যাধিকভাৱে উত্তপ্ত হৈ পৰে আৰু তাৰ ফলত অগ্নিকাণ্ড হোৱাৰ সম্ভাৱনাও গা কৰি উঠে। বৰ্তনীত যথাযথ ফিউজ তাঁৰ থাকিলে ই ভস্ম হৈ বৰ্তনী বিচ্ছিন্ন কৰিব। গতিকে ফিউজ হ'ল এবিধ সুৰক্ষা ব্যৱস্থা
যিয়ে বিদ্যুৎ বৰ্তনীৰ ক্ষতি আৰু সম্ভাৱ্য অগ্নিকাণ্ডৰ প্ৰতিৰোধ কৰিব পাৰে। বিভিন্ন কামত বিভিন্ন ধৰণৰ ফিউজ ব্যৱহাৰ কৰা হয়। আমাৰ ঘৰতো ফিউজ লগোৱা হয়, সেইটো চিত্ৰত দেখুওৱা হৈছে। আনহাতে কিছুমান ফিউজ বৈদ্যুতিক সা-সৰঞ্জাম অৰ্থাৎ বৈদ্যুতিক আহিলাবোৰত লগোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, মুখ্য বৰ্তনীৰ লগত সংযোজিত বৈদ্যুতিক ফিউজ এটা কেতিয়াও নিজে পৰীক্ষা কৰিবলৈ চেষ্টা নকৰিবা। আজিকালি ফিউজৰ পৰিৱৰ্তে ক্ষুদ্ৰকায় বৰ্তনী চূৰ্ণক অৰ্থাৎ মিনিয়েচাৰ চাৰ্কিউট ব্ৰেকাৰ (MCB) ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাইছে। এইবোৰ এবিধ বিশেষ ধৰণৰ ছুইচ যি বৰ্তনীৰ প্ৰৱাহে সুৰক্ষা সীমা অতিক্ৰম কৰিলেই আপোনা-আপুনি বন্ধ হৈ যায়। এবাৰ বন্ধ হোৱাৰ পাছত ছুইচটো দি বৰ্তনী পুনৰাই সম্পূৰ্ণ কৰিব পাৰি। ইহঁতৰ ক্ষেত্ৰতো ISI চিহ্ন লক্ষ্য কৰিহে ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীহঁত, তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে ই এডাল চুম্বকৰ দৰে আচৰণ কৰে। লোহাৰ টুকুৰা এটাৰ ওপৰত অন্তৰিত তাঁৰ পকাই তাঁৰৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে এডাল বিদ্যুৎ চুম্বক পোৱা যায়। বিভিন্ন আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড নামৰ বিজ্ঞানীজনে পোনপ্ৰথমে তাঁৰৰ মাজেৰে প্ৰবাহিত বিদ্যুৎৰ বাবে কম্পাছ শলাৰ বিক্ষেপণ হোৱা লক্ষ্য কৰিছিল। তেওঁৱেই বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল। ক্ৰিয়াকলাপ এটা চাওঁ আহাচোন। প্ৰায় ৭২ চেণ্টিমিটাৰ দীঘল অন্তৰিত পৰিবাহী তাঁৰ এডাল আৰু ৬ পৰা ১০ চেণ্টিমিটাৰ দীঘল লোৰ গজাল এটা লাগিব। তাঁৰডাল গজালটোৰ ওপৰত কুণ্ডলীৰ ৰূপত টানকৈ মেৰিয়াই লোৱা হ'ল। তাঁৰডালৰ উন্মুক্ত প্ৰাণ দুটা এটা ছুইচৰ মাজেৰে কোষ এটাৰ লগত সংযোগ কৰা। গজালৰ নিম্নাংশৰ ওচৰত কেইটামান আলপিন থোৱা আৰু এতিয়া যদি ছুইচটো দিয়া হয়, আলপিনকেইটা গজালৰ জোঙা আগটোত আঠা লগা দি লাগি যাব আৰু বিদ্যুৎ সংযোগ যেতিয়া বিচ্ছিন্ন কৰা হয় তেতিয়া আলপিনকেইটা আঁতৰি যাব। এই ক্ৰিয়াকলাপটোৰ পৰা বিদ্যুৎ প্ৰবাহিত অৱস্থাত কুণ্ডলীটোৱে চুম্বকৰ দৰে আচৰণ কৰে আৰু প্ৰবাহ বন্ধ কৰি দিলে কুণ্ডলীটোৰ চুম্বকত্ব সাধাৰণতে হ্ৰাস হয়। এনেধৰণৰ কুণ্ডলীকেই বিদ্যুৎ চুম্বক বুলি কোৱা হয়। বিদ্যুৎ চুম্বকবোৰ অত্যন্ত শক্তিশালী ৰূপত তৈয়াৰ কৰি তাৰ সহায়ত যথেষ্ট গধুৰ বস্তু দাঙিব পাৰি। যেনে ক্ৰেন। ক্ৰেনৰ নিম্নাংশত এটুকুৰা শক্তিশালী বিদ্যুৎ চুম্বক সংলগ্ন থাকে। পেলনীয়া বস্তুৰ মাজৰ পৰা চুম্বকীয় পদাৰ্থ পৃথক কৰিবলৈকো বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। চিকিৎসকে দুৰ্ঘটনাবশতঃ চকুত প্ৰৱেশ কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ চুম্বকীয় পদাৰ্থ উলিয়াই আনিবলৈও কণমানি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰে। অনেক পুতলাৰ অন্তৰ্ভাগতো বিদ্যুৎ চুম্বক থাকে। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আটাইৰে পৰিচিত বৈদ্যুতিক ঘণ্টা অৰ্থাৎ কলিং বেলত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। এটা বৈদ্যুতিক ঘণ্টাৰ বনাবলৈ ইয়াত লোহাৰৰ টুকুৰা এটাৰ ওপৰত তাঁৰৰ কুণ্ডলী এটা পকাই থোৱা থাকে। কুণ্ডলীডাল বিদ্যুৎ চুম্বক ৰূপে কাম কৰে। এমূৰে হাতুৰী এটা থকা লোহাৰ পাটি এটুকুৰা বিদ্যুৎ চুম্বকডালৰ কাষত ৰখা হয়। লোহাৰ পাটিডালৰ ওচৰত এটা সংস্পৰ্শ স্ক্ৰু থাকে। লোহাৰ পাটিয়ে স্ক্ৰুক স্পৰ্শ কৰিলে সংস্পৰ্শ কুণ্ডলীৰ মাজেৰে বিদ্যুৎ চালিত হয় আৰু ই লগে লগে এটুকুৰা বিদ্যুৎ চুম্বকলৈ ৰূপান্তৰিত হয়। তেতিয়া ই লোহাৰ পাটিটুকুৰাক নিজৰ ফাললৈ টানিব আৰু ইয়াৰ ফলত পাটিটুকুৰাৰ শেষ প্ৰান্তত থকা হাতুৰীয়ে ঘণ্টাৰ বাতিত আঘাত কৰি শব্দৰ সৃষ্টি কৰে। কিন্তু বিদ্যুৎ চুম্বকডাল লোহাৰ পাটিটুকুৰাক টনাৰ লগে লগে বৈদ্যুতিক সংযোগ বিচ্ছিন্ন হয় আৰু তাৰ ফলত কুণ্ডলীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বন্ধ হয় আৰু এই অৱস্থাত কুণ্ডলীটোৰ বিদ্যুৎ চুম্বক হৈ নাথাকে। ই লোহাৰ পাটিটুকুৰাক আকৰ্ষণ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। লোহাৰ পাটিটুকুৰা পূৰ্বৰ অৱস্থানলৈ উভতি আহে আৰু পুনৰাই সংস্পৰ্শ স্ক্ৰুটো স্পৰ্শ কৰে। ফলত বৰ্তনীটো সম্পূৰ্ণ হৈ উঠে।
কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় আৰু হাতুৰিটোৱে পুনৰ ঘণ্টাৰ বাতিত আঘাত কৰে। খৰতকীয়াভাৱে প্ৰক্ৰিয়াটো পুনৰাবৃত্তি ঘটি থাকে। বৰ্তনীটো যিমানবাৰ সম্পূৰ্ণ হয়, হাতুৰিটোৱে সিমানবাৰ ঘণ্টাৰ বাতিত আঘাত কৰে। এনেদৰেই ঘণ্টাটো বাজি থাকে। ছাত্ৰ-ছাত্ৰীহঁত ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবা। ধন্যবাদ।